আমেৰিকা অথবা ব্ৰিটিছ ষ্টাইলত মিত্ৰতাৰ কথা নকবলৈ গৌৰৱ গগৈ সকিয়নি অখিল গগৈৰ। অসমীয়া মানুহ চিধা হয় নে নহয়? অসমীয়া মানুহে চিধাকে কয় খেলিম বা নেখেলিম, অকলে নেখেলো, এইটো কি বাক্য হে? এইটো ইনডাইৰেক্ট বাক্যটো কেলে কৈছে? গৌৰৱ গগৈ এইবিলাক আমেৰিকান ষ্টাইল আমাৰতো ইয়াত উলিয়াবহি নালাগে নহয়। যদি ক'বলৈ আছে চিধাকে কওক, তেওঁ ব্ৰিটিছ ষ্টাইল আমেৰিকান ষ্টাইল আমাৰ ইয়াত উলিয়াব নালাগে নহয়। গৌৰৱ গগৈৰ পিতৃৰ গৃহ সমষ্টি তিতাবৰৰ পৰাই কংগ্ৰেছক ৰঙাচকু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আনকি গৌৰৱ গগৈয়ে মিত্ৰতা কৰিব নে নকৰে ডিপ্ল'মেটিক উত্তৰ নিদি পোনপটীয়া উত্তৰ দিয়াৰো দিলে সকিয়নি। তেওঁ কওক যে এলায়েন্স হ'ব আৰু এলায়েন্স আমুক তাৰিখৰ ভিতৰত হ'ব। দেৰি কৰি থাকিলে এলায়েন্সত বিজেপি খোৱাবগৈ নোৱাৰে, হয় নে নহয়? এইবিলাক কি অকলে নেখেলো, ইমান ডিপ্ল'মেটিক বাক্য কিয়? কিহৰ ভয়ত তেওঁ কথাটো ক'বলৈ ভয় কৰিছে? কিহৰ কাৰণে তেওঁ পোনপটীয়াকৈ নকয় যে এলায়েন্স কৰিম? মুঠতে বিৰোধী ঐক্যৰ নামত হুহকা পিছলা কৰি থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওপৰত ভীষণ খং উঠিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। গতিকে গৌৰৱ গগৈ আৰু মিত্ৰতাৰ কথা সাংবাদিকে সুধিলেই টিঙৰি তোলা হৈ পৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকী। কিয়নো মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে বিচাৰি থকা পোনপটীয়া উত্তৰ হেনো আজিলৈকে দিব বিচৰা নাই যোৰহাটৰ সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈয়ে, যাৰ বাবে মিত্ৰতা কৰিব নে নকৰে উত্তৰ নিদিয়া গৌৰৱ গগৈক কংগ্ৰেছৰ দুৰ্গস্বৰূপ তথা প্ৰয়াত পিতৃৰ গৃহ সমষ্টি তিতাবৰৰ পৰাই অখিল গগৈয়ে দিছে তোলা-ধূনা। গৌৰৱ গগৈ ইমান আহিছেহে, চব মানুহে মৰম কৰিবলৈ লৈছেহে, তেওঁ এনেকুৱা কি বেকা-বেকি কথা কোৱা আৰম্ভ কৰিছেহে? অলপ বেছি টেঙৰামি কৰিছেনে নাই? আপোনালোকে নিজে কওকচোন, তিতাবৰৰ মানুহ নহয়। আপোনালোকে নিজে কওক যে গৌৰৱ গগৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত বেছি টেঙৰামি কৰিছেনে নাই? ইমান বেছি টেঙৰামিটো ভাল নালাগে না। তেওঁক চিধা চিধিকে কওক যে মিত্ৰতা হ'ব, মিত্ৰতা নহয় যদি আমি অকলে অকলে যাওঁ, আৰু যদি মিত্ৰতা হয় তেতিয়াহ'লে সঠিকভাৱে ষ্ট্ৰেটেজিটো নিৰূপণ কৰোঁ। সেইটো নকৰি আমাক যি ধৰণে নচুৱাই আছে, এদিন উল্টাই হৈ যাব, তেতিয়া গম পাব। যেতিয়া এদিন মানুহৰ অসহ্য হৈ কৈ দিব নাই গৌৰৱৰ লগত নোৱাৰি আৰু ইয়াত বহুত অহংকাৰ হৈছে, এইবুলি যিদিনা কৈ দিব তেতিয়া কি হ'ব? আনকি উৰহৰ খং ভগা ধাৰিত জৰাৰ দৰে তিতাবৰত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি অখিল গগৈয়ে আকৌ কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই এইটো আগভাগ নোলোৱাৰ কাৰণে এই কামটো হৈছে। সেইকাৰণে এই মুহূৰ্তত মই তিতাবৰত উপস্থিত হৈ তিতাবৰবাসী ৰাইজক সাক্ষী কৰি গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ বিৰোধী দলৰ সকলো দলবিলাকক ঐক্যবদ্ধ কৰিবৰ কাৰণে আৰু 2026ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে তেওঁ এটা উদ্যোগ গ্ৰহণ কৰিব লাগে আৰু তেওঁৰ নিজৰ কাম কাজৰ জৰিয়তে সকলো দলক আপোন হিচাপে লগত লৈ বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিব লাগে। পিছে 10 ছেপ্টেম্বৰৰ পিছত ধাৰাবাহিকভাৱে মিত্ৰতাৰ দোহাই দি গৌৰৱ গগৈক সমালোচনা কৰি থকা অখিল গগৈৰ প্ৰত্যুত্তৰ কিদৰে দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সেয়াহে চাবলগীয়া হ'ব। তিতাবৰৰ পৰা অনুপম গগৈৰ ৰিপৰ্ট, MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।